গুৱাহাটী গণেশগুৰি ফ্লাইঅভাৰত মুচি দিলেও অসমীয়া জাতিৰ প্ৰতিজন মানুহৰ হৃদয়ত জুবিন দা আছে। আপোনালোকে ছবিখন মুচি দি অসমীয়া জাতিৰ অসমীয়া মানুহৰ হৃদয়ৰ পৰা জুবিন দাক আঁতৰাই নিব নোৱাৰে। সকলো অসমবাসী ৰাইজে জুবিন দাক লৈ কৰা এই চৰকাৰখনৰ অন্যায়ৰ বিৰুদ্ধে সকলোৱে ঐক্যবদ্ধভাৱে একেলগে জোৰদাৰভাৱে এই চৰকাৰখনৰ বিৰুদ্ধে তীব্ৰ ভাষাৰে ঘৃণাৰে উপচাই দিয়ক। জয় জুবিন দা, জাষ্টিছ ফৰ জুবিন গাৰ্ড, জয় আই অসম। জুবিন দাৰ মৃত্যু হোৱাৰ পিছদিনাখন গণেশগুৰি ফ্লাইঅভাৰত মাৰ্চেল বৰুৱাই জুবিন দাক স্মৰণ কৰি জুবিন দাক শ্ৰদ্ধা জনাই কমৰেড নেভাৰ ডাই বুলি এখন ছবি আঁকিছিল। এই হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে, এই ফেচিষ্ট নৈৰাজ্যবাদী বিজেপি চৰকাৰখনে আমাৰ সকলোৰে হিয়াৰ আমঠু অসমীয়া জাতিৰ স্পন্দন জুবিন দাৰ ফটোখন মোহাৰি পেলোৱা হ'ল, জুবিন দাৰ ফটোখন মচি পেলোৱা হ'ল। মই হিমন্ত বিশ্ব শৰ্মাক সুধিব খুজিছো, হয় কিয় আপোনালোকে জুবিন দাৰ ফটোখন মচি পেলালে? কমৰেড নেভাৰ ডাই এই শব্দটো কিবা ভুল শব্দ আছিল নেকি? বিজেপি এই ফেচিষ্ট এই নৈৰাজ্যবাদী চৰকাৰখনে আমাৰ সকলোৰে অসমীয়া জাতিৰ পানৰো পানৰ আমাৰ মৰমৰ শিল্পী জুবিন দাক ফটো মচি যি ধৰণে অসমৰ প্ৰতিজন অসমীয়া মানুহক, অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ মানুহক অন্তৰত যি আঘাত দিছে, আমি তীব্ৰ ভাষাৰে হিমন্ত বিশ্ব শৰ্মা নৈৰাজ্যবাদী ফেচিবাদী এই বিজেপি RSS চৰকাৰখনক তীব্ৰ ভাষাৰে গৰিহণা দিছো। মই প্ৰশ্ন সুধিব খুজিছো পুনৰবাৰ, হয় কিয় মাৰ্চেল বৰুৱাৰ ছবিবিলাক আপোনালোকে মচি পেলাই? আপোনালোকে কিয় ছবিলৈ ভয় কৰিছে? আপোনালোকে জুবিন দাক ছিংগাপুৰত প্ৰগ্ৰেম কৰিবলৈ নি হত্যা কৰা হ'ল। ছিংগাপুৰত হত্যাৰ সময়ত যিসকল জড়িত আছিলে সাগৰৰ পাৰ, তেওঁলোকক আজিৰ তাৰিখলৈকে আপোনালোকে গ্ৰেপ্তাৰ কৰি জেললৈ পঠাব পৰাই নাই। জুবিন দাৰ মৃত্যুৰ উচিত তদন্ত আমি অসমীয়াই পোৱাই নাই। কিন্তু জুবিন দাক লৈ অসমীয়া জাতিৰ বুকুৰ কুটুম, আমাৰ হৃদয়ৰ আমঠু জুবিন দাক লৈ কিয় আপোনালোকে ইমান নিকৃষ্ট ৰাজনীতি কৰিছে? আমাৰ সকলোৰে হৃদয়ে হৃদয়ে থকা জুবিন গাৰ্গৰ ছবিখন কেলে মচি পেলাইছে? মই সমগ্ৰ অসমবাসী ৰাইজক, অসমীয়া মানুহক, আপোনালোকে যি দলেই নকৰক, বিজেপি কৰক, কংগ্ৰেছ কৰক বা অন্য যি দলেই নকৰক, এই হিমন্ত বিশ্ব চৰকাৰখনে জুবিন দাৰ ফটো মচি যি ধৰণে আমাৰ হৃদয়ক আঘাত দিছে, ইয়াক লৈ প্ৰতিজন অসমীয়াই তীব্ৰভাৱে প্ৰতিবাদ সাব্যস্ত কৰক। জুবিন দাক হত্যা কৰা হত্যাকাৰীবিলাকক যেতিয়ালৈকে ফাঁচি নিদিব, জুবিন দাই যেতিয়ালৈকে প্ৰকৃত ন্যায় নাপাব, অসমীয়া মানুহে, অসমত বসবাস কৰা প্ৰতিজন জুবিন দাক ভাল পোৱা মানুহে আমি যুঁজি থাকিব লাগিব। যুঁজি জুবিন দাক হত্যা কৰা হত্যাকাৰীসকলক আমি উচিত শাস্তি দিব লাগিব। আৰু জুবিন দাক ছবি আপোনালোকে গুৱাহাটী গণেশগুৰি ফ্লাইঅভাৰত মুচি দিলেও অসমীয়া জাতিৰ প্ৰতিজন মানুহৰ হৃদয়ত জুবিন দা আছে। আপোনালোকে ছবিখন মুচি দি অসমীয়া জাতিৰ অসমীয়া মানুহৰ হৃদয়ৰ পৰা জুবিন দাক আঁতৰাই নিব নোৱাৰে। সকলো অসমবাসী ৰাইজে জুবিন দাক লৈ কৰা এই চৰকাৰখনৰ অন্যায়ৰ বিৰুদ্ধে, জুবিন দাৰ ফটোখন মচি দিয়াৰ বিৰুদ্ধে সকলোৱে ঐক্যবদ্ধভাৱে একেলগে জোৰদাৰভাৱে এই চৰকাৰখনৰ বিৰুদ্ধে তীব্ৰ ভাষাৰে ঘৃণাৰে উপচাই দিয়ক। জয় জুবিন দা, জাষ্টিছ ফৰ জুবিন গাৰ্ড, জয় আই অসম।